ওম শান্তি যি হৈ গ'ল তাত ফুল ষ্টপ লগাওক তাৰ মানে কি হয় যেতিয়া আপোনাৰ কিবা এটা ঘটি যায় ঘটনা যেটো ঘটনাই আপোনাক বহুত দিন ধৰি প্ৰতিক্ৰিয়া কৰে বহুত দিন ধৰি আপোনাৰ কৰ্মত আপোনাৰ মনত প্ৰভাৱ পেলায় আৰু যাৰ কাৰণে যেটো ঘটি গৈছিল সেই কেদিনটো অসুখ অশান্তি হতাশাত ভুগিছিলে তাৰ উপৰি লাহে লাহে ক্ৰমান্বয়ে হিয়া কি হ'বলৈ ধৰে গভীৰ হ'বলৈ ধৰে আৰু হি আমাৰ বৰ্তমান জীৱনতো বহুত বেছি ধৰণৰে প্ৰভাৱ পেলায় সেইভাবে এটা কাম কৰক যি ঘটি গ'ল তাত ফুল ষ্টপ লগাবলৈ চেষ্টা কৰক কিন্তু কলেইটো নালাগিব নহয় জানো তেনেকৈতো বহুতে উপদেশ দিয়ে যে পাহৰি যা যি হল হৈ গ'ল পাহৰি যাব পাৰি জানো কেতিয়াও নোৱাৰি কিয় নোৱাৰি জানেনে কিয় নোৱাৰি কোট স্থায়ী হৈ গৈছে আমি জানিব লাগিব কথাটো এই যে আমি কিছুমান ঘটনা পৰিঘটনা পুৰণা কথা যে পাহৰিব নোৱাৰো পাগুলি থাকো মনলৈ যে আহি থাকে আকৌ তাৰ সমান্তৰালভাৱে যে তাৰ কথা ক'বাত উলালেই আকৌ লগে মন প্ৰাণ একদম হতাশাগ্ৰস্ত হৈ যায় কেতিয়াবা এনেকুৱা ঘটনা জীৱনত আছে পৰিস্থিতি বা এনেকুৱা ব্যক্তি আছে যাৰ কথা আলোচনা হোৱাৰ লগে কিবা মন প্ৰাণ খঙাল হৈ উঠেনে বা তেওঁৰ কথা শুনিবই মন নাযায় বা সেইটো ডিসকাশনত অহাৰ লগে একদম আনন্দ সুখ শেষ হয় ন প্ৰত্যেকৰে হয় কিন্তু যদি আমি পাহৰিব নোৱাৰো বা পাহৰি নেপেলাও তেতিয়া হলে কিন্তু তাতকৈ ভয়াবহ জীৱন আপুনি কটাবলগীয়া হ'ব পাৰে কাৰণ আমি সৰুৰ পৰা এটা কথা খুব বেছি মানি আহিলো যে মানুহ পৰিস্থিতিৰ দাস সেই কথাষাৰৰ বাবে আসলতে গোটেই গণ্ডগোলটো সেই কথাষাৰি আসলতে আমাৰ যেটো মনোবল সেইটো কমাই পেলালে কেতিয়াও মানুহ পৰিস্থিতিৰ দাস হ'বই নোৱাৰে মানুহ পৰিস্থিতিৰ দাস কিয় হ'ব নোৱাৰে মানুহে পৰিস্থিতি সৃষ্টি কৰে পৰিস্থিতিয়ে মানুহক সৃষ্টি নকৰে নহয় কোন ওপৰত হল সাপোজ এইটো মানুহ এইটো পৰিস্থিতি মানুহৰ ওপৰত হাবি হ'ব পাৰে জানো কেতিয়াও নোৱাৰে কিয় নোৱাৰে কাৰণ ওপৰত কোন আছে ওপৰত মনুষ্যৰ পৰা পৰিস্থিতি পৰিবেশ ঘটনা পৰিঘটনাৰ সৃষ্টি হয় নিৰ্মাণকৰ্তা আপুনি সৃষ্টি আপুনি কৰিছে আপোনাৰ জীৱনত যি ঘটনা পৰিঘটনা ঘটিছে তাৰ বাবে গোটেই দুখ দায়ী সকলো আমি নিজে মনুষ্যই সৃষ্টি কৰিছে সেইটো গতিকে সেই পৰিবেশ পৰিস্থিতি কেতিয়াও এনেকৈ নক'ব যে মানুহ পৰিস্থিতিৰ দাস মই পৰিস্থিতিৰ দাস নহয় পৰিস্থিতিহে মোৰ দাস বা দাসী কৈ চাওকচোন মই কোনো পৰিস্থিতিত কোনো কাৰণত বিহবল নহওঁ মই শক্তিশালী মই কোনো কাৰণত কোনো পৰিস্থিতিয়ে মোক প্ৰভাৱিত কৰিব নোৱাৰে পৰিস্থিতি যেনেকুৱাই নহওক মই কোনো কাৰণত কোনো পৰিস্থিতিক ভয় নকৰো মই নিৰ্ভয়ে শক্তিশালীভাৱে শান্তস্বৰূপ হৈ সকলো পৰিস্থিতিৰ মুখামুখি হ'ম আপোনাৰ স্থিতি দেখি সেই পৰিস্থিতিও লৰ মাৰিব সেই পৰিস্থিতি নিজৰ ৰাস্তা বাট সিহঁতে টাৰ্নিং লৈ ল'ব সেইটো কিন্তু একেবাৰে সঁচা আৰু আপুনি যদি হতাশাগ্ৰস্ত আপোনাৰ মনেই যদি মনোবল একেবাৰে যদি অৱস্থাবিহীন আপোনাৰ মন যদি অশান্ত আপোনাৰ মন যদি হতাশা চলি আছে চিন্তা ভাৱনা চলি আছে তেন্তে এইটো 100% আপুনি নিশ্চয় থাকক নিশ্চিত থাকক যে কেতিয়াও আপুনি যিমানে ভাল পৰিস্থিতি আপোনাৰ জীৱনত নাহক কিয় আপোনাক কিন্তু সন্তুষ্টতা আৰু সুখ প্ৰদান কৰিব নোৱাৰে এটা ঘৰ সংসাৰ থাকি ইমান পৰিবেশ পৰিস্থিতি ঘটনাৰ মাজত সোমাবলগীয়া হয় এটাটো ঘৰ সংসাৰ আজিকালি সমস্যাৰ কিমান বেছি হ'বলৈ আৰম্ভ কৰিছে নিতৌ মূলে ফোন কলছ আহে যে এইটো প্ৰবলেম কাৰোবাৰ সন্তানৰ পৰা প্ৰবলেম কাৰোবাৰ স্বামীৰ পৰা প্ৰবলেম কাৰোবাৰ পত্নীৰ পৰা প্ৰবলেম কাৰোবাৰ এক্সটেন্ড ফ্যামিলি যে লগত যোনবিলাক থাকে সেইবিলাকৰ পৰা প্ৰবলেম ইভেন কলেজত পঢ়া ল'ৰা ছোৱালী স্কুলত পঢ়া ল'ৰা ছোৱালী মূলে ফোন কৰে যে ইমান সবফালে নেগেটিভ দেখি সবফালে মই হাহাকাৰ দেখিছো এইখিনি কথা কোন এটেনশন দি শুনক পালন কৰক প্ৰথমটো হৈছে যে কোট হৈছে তাৰ মানে এতিয়া ঘৰখনত যে ককৰোচ হয় এই যে পইতাচুৰা হয় আমি বিচাৰো ন কোট আসলতে পইতাচুৰাটোৰ কোট বংশখিনি কোট আছে কোট ইহঁতে পোৱালি জন্ম দিছে আমি সেই বস্তুটো বিচাৰি ফুৰো তাতে আমি আসলতে ঔষধ দি আমি কি কৰিব বিচাৰো মাৰি পেলাব বিচাৰো এতিয়া আমি এটা সেইটো চেক কৰিব লাগিব আমি নিজৰ ভিতৰত গৈ পেলাই আমি সেইটো অনুধাৱন কৰিব লাগিব নিজৰ ভিতৰলৈ গৈ চাব লাগিব আমাৰ কোট সোমাই পেলাই কোট হাবি হৈছে কোনখিনিত হাবি হৈ আছে কোনখিনিত কামুৰি আছে এই কথাটোৱে কোনটো কথা কোনখিনিত কোনে মোক মনত পেলুৱাই আছে
দে একদম মনোযোগ দি শুনিব এই পৃথিৱীত এনেকুৱা কোনো পৰিৱেশ পৰিস্থিতি ব্যক্তি নাই যিয়ে আপোনাক মনত পেলাই দিব পাৰে আপোনাৰ ভিতৰতে সেইটো বহি আছে যিয়ে আপোনাক বাৰে বাৰে প্ৰতিপলে মনত পেলাই আছে আপোনাক ৰিপিট কৰোৱাই আছে আপোনাক আঘাতৰ ওপৰত প্ৰতিঘাত দি আছে আৰু সি আপোনাক মনত পেলাই বলে আপোনাক বিষ দি আছে আৰু সেইটো হৈছে আমাৰ মনটো মাইণ্ড যাক আমি কওঁ মাইণ্ড সেইকাৰণে মনক লৈ আজিকালি বিভিন্ন ধৰণৰ চৰ্চা হৈছে মনক লৈ বিভিন্ন কোচিং ওলাইছে মনক ট্ৰেইন কৰাৰ বহুত কোচিং বহু গাইড বা বিভিন্ন ধৰণৰ ৱে ওলাইছে মাৰ্গ ওলাইছে যে মনটোক কি ধৰণৰে আমি শক্তিশালী আৰু সবল কৰি ৰাখিব পাৰোঁ গতিকে কোনো চিন্তাৰ কাৰণ নাই একেবাৰে চিন্তাৰ কাৰণ নাই যদি এনেকুৱা ধৰণৰ কথা ঘটনাই এতিয়াও আপোনাক দিগদাৰ দি আছে আপুনি পাহৰিব পৰা নাই আজিৰে পৰা এইটো উপায় 100% কিন্তু একুৰেটলি এই উপায়টো আপুনি অৱলম্বন কৰক আৰু সেইটো হৈছে অমৃত বেলা ব্ৰহ্মা মুহূৰ্ত তাৰ মানে এই মনটো এই আমাৰ মনটোক আমি যদি শুই থাকোঁতে যদি ড'জ নিদিওঁ সি যদি ফুল এক্টিভেট হৈ যাব তাক ড'জ দি আপুনি কোনো কাৰণত কেতিয়াও একোৱেই সলনি কৰিব নোৱাৰে ডেট ইজ 100% খাটাং আৰু এই মাইণ্ডটোৱে সাবকনসিয়াস স্থিতি লৈ থকাৰ দুটা সময় থাকে এটাটো হৈছে অমৃত বেলা ব্ৰহ্মা মুহূৰ্ত সেইটো সময়ত মাইণ্ডটোৱে অলপ 50% এক্টিভেট হৈ থাকে সিহঁতে যেটো মানে 100% হৈ যায় ৰাতিপুৱা 7টা বজাৰ উঠাৰ পিছত মনটো ফুল এক্টিভেট হৈ যায় সব কথা মনলৈ আহি যায় সব কথা কালি এইটো হৈছিল পৰহি সেইটো হৈছিল ও এবছৰ আগতে অমুকে তমুক কৈছিল হয়না আহি যায় গোটেইখিনি কিন্তু ৰাতিপুৱা সেই 3 বাজিত মনৰ ইমান এনাৰ্জি নাথাকে যে সেইবিলাক মনত পেলাই থাকিবলৈ দে মাইণ্ডটো দেখাহে নাপাওঁ ইটস ভেৰি পাৱাৰফুল গোটেই কাম যে কৰোঁ আছে গোটেই যে আজি প্ৰব্লেমৰ জ্বৰ আপোনাৰ গোটেই প্ৰব্লেমৰ যে ফাউণ্ডেশ্যনটো কোনে বনাই আছে সেই মনে বনাই আছে গতিকে অমৃত বেলা ব্ৰহ্মা মুহূৰ্তত 3 বাজিত উঠি আপুনি সৰ্বপ্ৰথমে প্ৰথম সেন্টেন্স প্ৰথম মহাবাক্য ক'ব মোৰ মন শক্তিশালী মই শক্তিশালী মোৰ দৰে শক্তিশালী আৰু কোনো নাই মই প্ৰতিটো পৰিবেশ পৰিস্থিতিক শক্তিশালী ৰূপত গ্ৰহণ কৰোঁ সহন কৰোঁ সহযোগ কৰোঁ সমাধান কৰোঁ ক'ব কিন্তু দে লিখিব পৰাপক্ষত লিখিবই যে মই মোৰ জীৱনলৈ অহা প্ৰতিটো পৰিস্থিতি প্ৰতিটো ব্যক্তিৰূপী পৰিস্থিতিক মই শক্তিশালীভাৱে শান্ত হৈ স্থিৰ হৈ মই গ্ৰহণ কৰোঁ সহন কৰোঁ আৰু সহযোগ কৰোঁ এই যে মনটোৱে যে ভয় খাই আছিলে মনটোৱে যে ইমান দিন যে টুলপাৰ লগাই আছিলে কিবা যে আগৰ কথা পাহৰিব নোৱাৰি যে হাহাকাৰ কৰি আছিলে হঠাৎ মনটোৱে ভাবিব আচ্ছা মই এনেকৈ কৰিব লাগে তাৰমানে আপুনি কি কৈ দিলে আপুনি মনক আপুনি কি দি দিলে মেডিচিন দিলে যে তই মেডিচিনটো খাই দিয়ে এটা মেডিচিন ক্যাপসুল বুলি ধৰি লওক এটা ধৰক ক্যাপসুল 4টা ক্যাপসুল মই শক্তিশালী মই জ্ঞানী মই কোনো পৰিবেশ পৰিস্থিতিৰ দ্বাৰা আক্ৰান্তৰ প্ৰভাৱিত নহওঁ কাৰণ মই শক্তিশালী মই কোনো পৰিবেশ পৰিস্থিতিৰ দাস নহওঁ পৰিবেশ পৰিস্থিতি যেনেকুৱাই নহওক হিহে মোৰ দাস মোৰ ইচ্ছা মতেহে মই সেই পৰিবেশ পৰিস্থিতিক চুজ কৰিম আৰু নিজৰ ৱে সিলেক্ট কৰিম নিজৰ সিদ্ধান্ত মই নিজে ল'ম মোক কোনো ব্যক্তিৰূপী পৰিস্থিতিয়ে মোক দুখ দিব নোৱাৰে কোনেও মোক আঘাত দিব নোৱাৰে মই পৰম শক্তিশালী মোৰ মন বুদ্ধি ফিট এণ্ড ফাইন মোৰ মন বুদ্ধি শক্তিশালী আই এম পাৱাৰফুল সোল এনেকৈ ক'ব লাগিব 21 দিন সদায় ক'ব লাগিব লাহে লাহে দেখিব এই যে কোনোবাই কিবা ক'লে অকমানতে অভিমানী হৈ যোৱা অকমানতে খং উঠা অকমানতে যুক্তি তৰ্ক কৰা অকমানতে ভাঙি পৰা অকমানতে আনন্দিত হৈ যোৱা অকমানতে কিবা হৈ যোৱা এই ইত্যাদিবোৰ কথাবিলাক লাহে লাহে আপোনাৰ ব্যক্তিত্বৰ পৰা নোহোৱা হ'বলৈ আৰম্ভ কৰিব এক্সপেৰিমেন্টটো নিজে নিজৰ লগত কৰি চাব লাগিব পৃথিৱীত বহু লোক আছে বহু মাৰ্গ আছে যোনে কয় এনেকুৱা হ'ব লাগে কেনেকৈ হ'ম what is the way of changing myself way transformational way এটাই হেতু হৈছে আপুনি নিজে নিজৰ মনক পৰিৱৰ্তন কৰিব লাগিব গতিকে মনক পৰিৱৰ্তন কৰিবলগীয়া হলে
কি কৰিব লাগিব সেই মনটো শুই থাকোঁতে তাক আমি এণ্টিবায়'টিক দিব লাগিব গতিকে মনক এণ্টিবায়'টিক দিয়ক মনৰ এণ্টিবায়'টিকৰ কেপচুল বনাই লওক প্ৰতি পলে মনক সেইটো এণ্টিবায়'টিকহে দিব যেতিয়া মনে অকমান আপোনাক মন বেয়া লাগিছে নো মই শক্তিশালী মই পাৱাৰফুল মই জ্ঞানী মই কোনো পৰিৱেশ পৰিস্থিতি দাস নহয় ইমিডিয়েট মেডিচিন ল'ব আপুনি দে এইটো কিন্তু আপোনাৰ মেজিক হ'ব জীৱনত বহুতৰ মেজিক হৈছে বহুতৰ জীৱন পৰিৱৰ্তন হৈছে আপুনি এবাৰ কৰি পেলাই চাওকচোন আপোনাৰ জীৱনত মেজিক হ'ব গতিকে জীৱনটো চলাই নিয়াটো একেবাৰে সহজ আৰু সৰল কেনেকৈ সহজ আৰু সৰল কালি যিটো হৈ গ'ল আজি ফুল ষ্টপ লগালোঁ কেনেকৈ ফুল ষ্টপ লগালোঁ সাপোজ কালি আপোনাক কোনোবাই বহুত বেয়াকৈ আপোনাক কিবা আশা কৰিছিল যেটো আপুনি এক্সপেক্ট কৰা নাছিলে কালি আপোনাৰ লগত এনেকুৱা এটা ঘটনা ঘটি গ'ল যেটো আপুনি জীৱনত সপোনটো কল্পনাই কৰা নাছিলে আপোনাক এনেকুৱা ব্যক্তি আপোনাক বিশ্বাসঘাতকতা বা ধোকা দিছে বা এনেকুৱা ধৰণৰ আপোনাক দুখ দিছে যেটো আপুনি সপোনতো এক্সপেক্ট কৰা নাছিলে কি কৰিব হৈ গ'ল কি কৰিব এতিয়া তাকেটো একেবাৰে টুপুলা বান্ধি ভাৰ বান্ধি দুৱাৰ জীৱনটো চলাব নোৱাৰি নহয় জানো সেইটো লৈ পেলাই যদি জীৱনটো চলাওঁ গোটেই জীৱনডালেই দেখোন দুখ হ'ব শেষত গৈ দেখোন তেনেকৈ সৰি এৰিব লাগিব নাই লোকৰ ডাষ্টবিন তেওঁ দিছে তেওঁৰ সংস্কাৰ তেওঁ বেয়াকৈ কৈছে তেওঁৰ সংস্কাৰ তেওঁৰ কথা তেওঁৰ ব্যৱহাৰ কিয় সেই ডাষ্টবিন ৰূপী কচৰা সোপা মই মোৰ জীৱনত ভৰাই ল'ম তেনেকৈ ভাবকচোন এবাৰ ক'লেই আপুনি হৈ গ'ল নেকি দুখ দিলেই যেনিবা আপুনি দুখ লৈ ল'ব নেকি চইচটো আছে ভাই আছেনে নাই আৰে বিয়া ঘৰত দেখোন যেতিয়া খাবলৈ মাতে বুফে যে লগায় তাতো ঠিকেই সিলেকশ্যন কৰে আপোনালোকে যিটো আপোনাৰ ভাল লাগে সেইটোহে আপুনি খায় তেন্তে জীৱনত যেতিয়া আপোনাক বেলেগে পৰিস্থিতি দিয়ে ভাল বেয়া তিতা মিঠা কেহা সুইট সল্টেড কিয় তাত চুজ কৰিব নোৱাৰে যে মই কেৱল সুইট মানুহ সুইট কথা সুইট পৰিৱেশ পৰিস্থিতিকহে মই গ্ৰহণ কৰিম বাকি সব মই কি কৰিম আউট কৰিম হি মোৰ চেপ্টাৰ মোৰ খাদ্য হ'বই নোৱাৰে চইচ ইজ ইয়ৰ্ছ যেনেকৈ কাপোৰ যিকোনো কাপোৰটো আপুনি নিপিন্ধে ন এসোপামান কাপোৰ উলিয়াই লৈ তাৰ পৰা এযোৰ চুজ কৰোঁ তাৰপিছত পিন্ধি আমি ক'ৰবালৈ যাওঁ ন কিন্তু এই ক্ষেত্ৰত আপোনাৰ চুজ কিয় নহয় যোনে বেছি বেয়াকৈ কৈছে যোনে বেছি বিশ্বাসঘাতকতা কৰিছে আঘাত দিছে কিবা দিছে কিবি দিছে সেইবিলাক এনেও দিয়া নাই তাতো মোৰ দুখ আছে কি দুখ আছে এই জনমত মই কাৰো লগত একো কৰা নাই কৰবাত নহয় কৰবাত তেওঁৰ লগত মোৰ হিচাপ নিকাচ ক্লিয়াৰ হোৱা নাই সেইকাৰণে তেওঁ আহিছে মোৰ ওচৰত মাগিবলৈ মোক দিছে ফল মই কৰি থৈ অহা কৰ্মৰ ফল মোক দিছে লেটছ একচেপ্ট কৰা মানে সেইখিনি গ্ৰহণ কৰি খাই পেলোৱা নহয় একচেপ্ট কৰা মানে কিছু ব্যক্তি থাকিব পাৰে তেনেকুৱা ধৰণৰ সংস্কাৰ কাৰ্মিক একাউণ্ট সূত্ৰে সেই ব্যক্তি তেনেকুৱা ধৰণৰ সংস্কাৰ লৈ আহিব পাৰে আপোনাক বেয়াকৈ ক'ব পাৰে আপোনাক অতিপাত আপোনাক ডিস্টাৰ্ব কৰিব পাৰে হতাশাগ্ৰস্ত কৰিব পাৰে ধোকা দিব পাৰে কিবা কৰিব পাৰে মিছা কথা ক'ব পাৰে সেই বেচেৰা তেওঁৰ সংস্কাৰ তেওঁ এটা মহামাৰীৰে আক্ৰান্ত তেওঁ মানসিকভাৱে তেওঁ আক্ৰান্ত তেওঁৰ মানসিক শক্তি সবল নহয় তেওঁ দেখাতহে ফিটফাট তেওঁ মানসিকভাৱে কি ৰোগীয়া এনেকৈও ভাবিব পাৰে আপুনি গতিকে তেওঁক আপুনি শুভভাৱনা দিয়ক তেওঁক কওক যে তুমি যেনেকৈ তুমি পৰমাত্মাৰ সন্তান তুমি জ্ঞানী তুমি যোগী মোৰ ফালৰ পৰা তোমালৈ শুভভাৱনা আছে এইটোতো ক'ব পাৰে যেতিয়া এজন ৰোগী বিচনাত পৰি থাকে কিমান চিঞৰ-বাখৰ কৰে কিমান অকথ্য কয় নহয় জানো তেওঁ যেনিবা ভাবিলক আপুনি চালতা ফিৰতা ৰোগী খোজকাঢ়ি কাম কৰি ফুৰা ৰোগী আজিকালি মানুহৰটো মানসিক ভাৰসাম্য মানুহৰ নোহোৱা হৈছে প্ৰায় সংখ্যক মেক্সিমাম মানুহে আজি মানসিক হাহাকাৰ মানসিকভাৱে জৰ্জৰিত হৈ আছে তেনেস্থলত আপুনি কেনেকৈ আশা কৰিব পাৰে যে অপজিটজনে মোক ভাল ব্যৱহাৰ কৰক কেতিয়াবা আশা কেতিয়াও নহয় মই কৰিম আপুনি কৰক আপুনি শুভভাৱনা দিয়ক দেখিব আপোনাৰ সম্বন্ধ আপোনাৰ সকলো 100% পাৰফেক্ট হ'বলৈ আৰম্ভ কৰিব ওম শান্তি